1977 চনৰ 4 নৱেম্বৰ কেন্দ্ৰত তেতিয়া জনতা পাৰ্টিৰ চৰকাৰ। দেশৰ নতুন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই। 4 নৱেম্বৰৰ আবেলি 4:30 প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক লৈ দিল্লীৰ পৰা যোৰহাটলৈ উৰা মাৰিলে পুষ্পক বিমানখনে। প্ৰধানমন্ত্ৰীয়ে 6 দিনীয়া যাত্ৰা কৰিছে উত্তৰ পূৰ্বাঞ্চললৈ। 4 নৱেম্বৰৰ সন্ধিয়াৰ সময়ত যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত অৱতৰণ কৰাৰ কথা পুষ্পকৰ। ৰৰৈয়াৰ পৰা তেওঁ যাব যোৰহাট কাছাৰী ফিল্ডলৈ, য'ত তেওঁ সম্বোধন কৰিব সাধাৰণ জনতাক। পুষ্পক বিমানখনৰ নম্বৰ আছিল টুপলেভ 124। 1966 চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদি VVIP সকলৰ যাতায়াতৰ বাবে ছোভিয়েট ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল 3খন বিমান। পুষ্পকৰ বাদে বাকী 2খন বিমানৰ নাম আছিল ৰাজহংস আৰু ৰাজদূত। 4 নৱেম্বৰ 1977 চনৰ সেই দিনটোত প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰাৰ সংগী আছিল 22 গৰাকী। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেম খাণ্ডু থুংগন, সৰ্বোদয় নেতা নাৰায়ণ দেশাই, অসমৰ সাংসদ পূৰ্ণ নাৰায়ণ সিংহ, অৰুণাচলৰ সাংসদ RK খিমৰে, প্ৰধানমন্ত্ৰীৰ পুত্ৰ কান্তি দেশাই, ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক জন লবু, অল ইণ্ডিয়া ৰেডিঅ'ৰ দিল্লীৰ সাংবাদিক গোবিন্দন কুট্টি, ৰাষ্ট্ৰীয় নিউজ সংস্থা অৰ্থাৎ PTIৰ সাংবাদিক NVR স্বামী আৰু আছিল এয়াৰ ফৰ্চৰ কিছু কৰ্মচাৰী। VVIP পুষ্পক বিমানখনৰ মূল চালক আছিল উইং কমাণ্ডাৰ ক্লাৰেন্স ডি লিমা। তেওঁক সহযোগ কৰিছিল উইং কমাণ্ডাৰ যোগিন্দৰ সিঙে, স্কোৱাড্ৰন লিডাৰ মেথিউ চাইৰিয়া, স্কোৱাড্ৰন লিডাৰ VVS সোনকৰ আৰু ফ্লাইট লেফটেনেণ্ট OP অৰোৰাই। লগত আছিল ফ্লাইট ইঞ্জিনিয়াৰ ৰবীন্দ্ৰন কোঠালাত। আজিৰ এই যি 4 নৱেম্বৰ, আজিৰ এই দিনটোতেই ঠিক মোৰ সন্মুখত বাঁহেৰে বেৰি থোৱা এই যিটো পৰিৱেশ আপোনালোকে দেখা পাইছে, এই যিটো ছবি দেখিছে, এই ছবিটোতে ভলুকা বাঁহ, মই পুনৰবাৰ কৈছোঁ যে ভলুকা বাঁহ, কেইবাজোপা ভলুকা বাঁহ আছিল আৰু ইয়াতেই সেই ঘটনাটো ঘটিছিল। মোৰাৰজী দেশাই, দেশৰ 4ৰ্থজন প্ৰধানমন্ত্ৰী, আহিছিল উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে আৰু আহোঁতেই দুৰ্ঘটনাত পতিত হৈছিল সেইজন প্ৰধানমন্ত্ৰী। টেকেলা গাঁওবাসীৰ এতিয়া হয়তো 2-3জন লোক আছেগে, যিসকল লোকে একেবাৰে প্ৰত্যক্ষভাৱে সেই পৰিঘটনাটোৰ লগত জড়িত হৈ পৰিছিল, একাত্ম হৈ পৰিছিল। এজন ব্যক্তি মোৰ লগত আছে, মই তেখেতৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। মোৰ নাম শ্ৰী সেবিন চন্দ্ৰ বৰা, টেকেলা গাঁও ওচৰতে ঘৰ। যেতিয়া এই 4 নৱেম্বৰ তাৰিখে 77 চনত ঘটনাটো ঘটিছিল, সময় তেতিয়া গধূলি 7:30 বাজিছিল। বতৰটো খুব বেয়া, কিনকিনীয়া বৰষুণ, কাতিমিহা জাগল আছিলে। সেই সময়ত মই এতিয়া চেঙেলীয়া ডেকা, গাড়ীখন যেতিয়া হুৰমুৰাই পৰি আহিছিল, মই অলপ ঘৰৰ পৰা কিছু আঁতৰত আহিছিলোঁ। আহি ইয়াত পালোহি যে মানুহে ক'লে যে আমি মানুহ আহিছোঁ, মানে ইয়াত ওচৰতে এইফালে পুখুৰী এটা আছে, গছজোপা আছে, তাত বহুত মানুহ গৈ লেম্প চাকি লৈছে, আহি পেলাই ভয় খাইছে। তেতিয়া মানুহৰ মাত শুনি আমাৰ মানুহখিনি ওচৰ চাপি আহিলে। ওচৰ চাপি আহি পেলাই আমি সেই সময়ত তাত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে, তেওঁৰ পুত্ৰ কান্তিভাই দেশাই আছিলে, অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেম খাণ্ডু থুংগন আছিলে আৰু সৰ্বদলীয় নেতা জয়প্ৰকাশ নাৰায়ণ আছিলে। এইসকল ব্যক্তিক আমি ইয়াৰ পৰা ৰাইজে ধৰি নি পেলাই কাষৰে ইন্দ্ৰেশ্বৰ বৰুৱা, তেখেত ঢুকাল দিয়া, তেখেতৰ ঘৰত আমি বহাই এই যে কাঠনিখন দেখিছে এতিয়া, সেই কাঠনিখনৰ পৰা চুচৰি প্লেনখন, এই যিটো আমাৰ বেৰা দিয়ে ইয়াত আহি ৰ'লেহি আমাৰ 5জন পাইলট বাটে পৰি আহিলে, কাঠনিখনৰ ওচৰৰ পৰা পৰি আহিছে। আমি সকলোৱে ধৰি বান্ধি নি ৰাস্তালৈ নিলোঁ, তেওঁলোকে লৈ গুচি গ'ল। ঘটনাটো সিমানেই। প্ৰধানমন্ত্ৰীক ৰৰৈয়া বিমানবন্দৰত নমাই থৈ ৰাতিয়েই দিল্লীলৈ ঘূৰি যোৱাৰ কথা আছিল পুষ্পকৰৰ। উত্তৰ পূৰ্বাঞ্চলৰ বতৰ আছিল সেইদিনা ডাৱৰীয়া। অসমত আছিল প্ৰচণ্ড বৰষুণ, জাগল পাতিছে বতৰে। যোৰহাটত ঠেঁটুৱৈ ধৰা জাৰ, তাতে নেৰা নেপেৰা বৰষুণ, আকাশ মেঘাচ্ছন্ন। বিগত কেইবাদিনো ৰাইজে ৰ'দ দেখাই দিছে। প্ৰতিকূল বতৰকো নেওচি, কিনকিনীয়া বৰষুণকো নেওচি যোৰহাট কাছাৰী ফিল্ডত প্ৰধানমন্ত্ৰীলৈ ৰৈ আছে ৰাইজ। সন্ধিয়াতে পাব লগা প্ৰধানমন্ত্ৰীগৰাকী ৰাতি 7 বজালৈকো ওলোৱাহি নাই কাছাৰী ফিল্ড।
উৎকণ্ঠিত হৈছে ৰাইজ। ঠাণ্ডাত গাঁৱৰ লোকসকলৰ অধিকাংশই লৈছে কেঠাৰ তলত আশ্ৰয়। কোনোৱে জুই পুৱাইছে, কোনোৱে ৰান্ধনীশাললৈ গৈছে, প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ দুই একে পকাইছে ৰেডিঅ'। নাই, একো খবৰ নাই। খবৰ নাই ৰেডিঅ'ত, খবৰ নাই কাছাৰী ফিল্ডত। উৎকণ্ঠিত হৈছে ৰাইজ। খবৰ নাই ৰৰৈয়া এয়াৰপৰ্টতো। উৎকণ্ঠিত হৈছে বিষয়াবৰ্গ। 7:41 হ'ল। ৰৰৈয়া এয়াৰপৰ্টৰ ৰাডাৰত দেখা দিলে প্ৰধানমন্ত্ৰীক কঢ়িয়াই অনা পুষ্পক ৰথে। সষ্টম হৈ উঠিল বিমানবন্দৰৰ সকলো বিষয়া কৰ্মচাৰী। বিমানখন অৱতৰণৰ বাবে দিয়া হ'ল সেউজ সংকেত। পুষ্পক নামি আহিল তললৈ। প্ৰথম অৱতৰণ বিফল হ'ল বিমানখনৰ। উৰি গ'ল পুনৰ ওপৰলৈ। দ্বিতীয় অৱতৰণৰ বাবে অপেক্ষাত থাকিল সকলো। সময় পাৰ হ'ল। যিমান সময় লাগিব লাগে তাতকৈ বহু দেৰিলৈকে নামি নাহিল পুষ্পক। দ্বিতীয়বাৰৰ বাবে অৱতৰণ কৰিবলৈ লোৱা পুষ্পকে খুন্দা মাৰিলে টেকেলা গাঁৱৰ এজোপা বৃহৎ ধানা গছত। সময় তেতিয়া 7:45। পুষ্পক মুখ ঠেকেচা খাই পৰিলগৈ ধাননি পথাৰত। গছত লাগি হেৰুৱালে এখন পাখি। চুচৰি চুচৰি অৱশেষত পথাৰখনৰ শেষৰ বাঁহগছ এজোপাত খুন্দা মাৰি বেকাকৈ ৰৈ গ'ল পুষ্পক। খুব ততাতৈয়াকৈ, খুব খৰখেদাকৈ এই যিখন আপুনি বাঁহৰ জেওৰা দেখিছে, এইটো এটা পথ। এই পথটোৰেই ধাননি পথাৰখনৰ পৰা লৈ অহা হৈছিল দেশৰ প্ৰধানমন্ত্ৰী, অৰুণাচলৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ পুত্ৰ, সেই সময়ৰ ৰেডিঅ'ৰ এজন অন্যতম শীৰ্ষ পৰ্যায়ৰ সাংবাদিক আৰু দুৰ্ঘটনাত শোকাবহভাৱে মৃত্যু আঁকোৱালি লোৱা 5 বৈমানিকৰ নিথৰ দেহ। এইটো পথেৰেই লৈ অহা হৈছিল। আৰু মোৰাৰজী দেশাই সহ সেই সময়ৰ ৰাজনীতিবিদ বা যিসকল লোক সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ লগত সেই বিশেষ পুষ্পক বিমানখনত আহিছিল, সেইসকলক আনি প্ৰথম শুশ্ৰূষা কৰা হৈছিল। তেওঁলোকক প্ৰথম ৰখা হৈছিল ইন্দেশ্বৰ বৰুৱা নামৰ ব্যক্তিজনৰ এই বিশেষ ঘৰখনতে ৰখা হৈছিল। এই বিশেষ ঘৰখনতে তেখেতক সেই সময়খিনিত 1 ঘণ্টা বা 1.5 ঘণ্টা সময় আশ্ৰয় দিয়া হৈছিল। কিন্তু প্ৰথম আশ্ৰয় দিয়া চোতাল বা ঘৰখন আছিল এইখন ঘৰ। আৰু এই ঘৰখনৰ ইন্দেশ্বৰ বৰুৱা ব্যক্তিজন সেই সময়ত এই পৰিঘটনাটোত এক অন্যতম ভূমিকা পালন কৰিছিলে। এই মুহূৰ্তত মোৰ লগত আছে ঠগেশ্বৰ বৰা, যিজন ব্যক্তিৰ সাংঘাতিক ধৰণৰ ৰোল আছিল সেইদিনাখনৰ আবেলিৰ সময়খিনিত। আপুনি সেইদিনাখন কি কাম কৰিছিলে? মই যেতিয়া প্লেনখন যেতিয়া এক্সিডেণ্ট হয়, তেতিয়া মোৰ ঘৰৰ গা বাহনীয়েদি আহি মই তেতিয়া কামৰ পৰা আহি, চাকৰিৰ পৰা আহি পেলাই ঘৰত আৰাম কৰি থাকোঁতে তেতিয়া দেৱা এটা গোন্ধ ওলাইছিলে। তেতিয়া বাহিৰ ওলাই পেলাই চালোঁ, তেতিয়া ইন্দেশ্বৰ বৰুৱাৰ পথাৰৰ ঘৰৰ ওচৰত এজোপা বাঁহ আছিল। বাঁহৰ গুৰিতে প্লেনখন ৰৈ জুই একুৰা দেখিলোঁ। জুইকুৰা দেখি মই দৌৰি আহিলোঁ। দৌৰি অহাত তেতিয়া পাইলট দুজন আহি এই প্ৰাইম মিনিষ্টাৰ एक्सीडेंट हो गया प्लेन में, आप लोग आ जाइए, बस्ती लोग आ जाइए, এনেকুৱাকৈ চিঞৰিছে। তেতিয়া আমি আগবাঢ়ি গৈছোঁ। আগবাঢ়ি যোৱাত দুজন অফিচাৰ আহি আমাক গবা মাৰি ধৰিছে, আমাক বচাও বচাও। তেতিয়া আমি তেওঁবিলাকক ধৰি ইন্দেশ্বৰ বৰুৱা ঘৰৰ পদূলিমুখত ক'লে বোলে হেৰি ৰৰৈয়া ফিল্ড कितना दूर है? बोलो ইয়াতকৈ বোলো 12-14 किलो रास्ता दूर होगा। बोले गाड़ी है? बोलो गाड़ी नहीं है। তেতিয়া আমি তৰুণ চেতিয়া ঘৰত গ'লোঁ। গৈ পেলাই গাড়ী এখন আছিলে, গাড়ীখন ল'লোঁ। লৈ পেলাই অলপ দূৰ যাওঁতেই গাড়ীখন বেয়া হৈ গ'ল। সেইদিনাখন আপোনাৰ ক'ত গৈ আছিল? আমি ৰৰৈয়া গৈ আছিলোঁ, ৰৰৈয়া খবৰ দিবৰ কাৰণে। প্ৰচণ্ড শব্দ শুনি কোনোৱে হাতত টৰ্চ, কোনোৱে লেম্প লৈ ওলাই আহিল। ভগ্ন বিমানখনৰ পৰা আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰা কাৰ্যত জঁপিয়াই পৰিল গাঁৱৰ ৰাইজ। বিমান দুৰ্ঘটনাৰ খবৰ 12 কিলোমিটাৰ দূৰৰ এয়াৰফৰ্চত দিবলৈ ওলাল গাঁৱৰে পোনাই সেনাপতি আৰু ঠগেশ্বৰ বৰা।
তেওঁলোকৰ লগত ওলাল বিমানখনৰ যাত্ৰী ফ্লাইট ইঞ্জিনিয়াৰ ৰবীন্দ্ৰন কোঠালাত আৰু কৰ্পোৰেল উপাধ্যায়। গাঁওখনৰ একমাত্ৰ গাড়ীখনত উঠি তেওঁলোক আগবাঢ়িল ৰৰৈয়া এয়াৰফৰ্চলৈ। গাড়ীখন আছিল শিক্ষক তৰুণ চুতীয়াৰ। সেই সময়ত সেই যুৱকজন আছিলে ক্লাছ 5 অৰ্থাৎ তেওঁ প্ৰায় 10-11 বছৰীয়া আছিল। আজি সেইজন এজন সমাজৰ গুৰু দায়িত্ব ল'ব পৰা এজন ব্যক্তিলৈ ৰূপান্তৰিত হৈছে। মোৰ কাষত থকা এখেত হৈছে আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ দৰে এটা সামাজিক দায়িত্ব লৈ আছে। তেখেতে সেই সময়ত কেনেকুৱা ধৰণৰ পৰিৱেশ দেখিছিল অকণমান চুই যাব বিচাৰিছোঁ। আপোনালোক তেতিয়া অকণমানি ল'ৰা বুলি যিটো কওঁ আমি ক্লাছ 5, কেনেকুৱা সেই দিনটোৰ কথা অকণমান? সেই দিনটো 77 চনত চবে গম পায়, 77 4 নৱেম্বৰ। আজি যিটো দিন সেইটো পৰিছে, বতৰটো কিনকিনীয়া। যোৰহাট কাছাৰী মৈদামত হাজাৰ হাজাৰ মানুহ প্ৰধানমন্ত্ৰীক চাবলৈ ৰৈ আছে, কিন্তু তাৰ ৰাইজে প্ৰধানমন্ত্ৰীক নেদেখিলে। কিন্তু সৌভাগ্য যে টেকেলা গাঁওবাসী খঙীয়া মৌজাৰ ৰাইজে প্ৰথমতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ হাঁহে খোৱা পথাৰতে দেখা পালে। কিন্তু এটাই এই যে খবৰ দিছিলে এয়াৰপৰ্ট, যোৰহাট এয়াৰপৰ্টত যিকেইজনক খবৰ দিবলৈ গৈছিলে, ধৰক আমাৰ গাঁৱৰে থগেশ্বৰ বৰা ডাঙৰীয়া, ইন্দেশ্বৰ বৰা ডাঙৰীয়া আৰু ললিত বৰুৱা ডাঙৰীয়া আৰু এই সেনাপতি ডাঙৰীয়া, তেখেতলোকক ভাৰত চৰকাৰে সেই সময়ত এখন চাইকেল দিছিলে। এইটো ডাঙৰ কথা। এইটো চাইকেল এখন দিছিলে, কিন্তু চাইকেল কেইখন বৰ্তমান আমাৰ যোৰহাট মিউজিয়ামত ৰখা হৈছে। 4খন চাইকেলৰ বাদে অঞ্চলটোৰ একো আজিলৈকে ডেভেলপমেণ্টৰ ক্ষেত্ৰত শূন্য। কথা পাতে। আপুনি কোন ক্লাছত আছিল তেতিয়া? মই তেতিয়া 8লৈ প্ৰমোশ্যন পাইছোঁ, মানে ক্লাছ 8। ক্লাছ 8। কি পালে আপোনালোকৰ গাঁৱৰ ৰাইজে? গাঁৱৰ ৰাইজেতো একোৱেই নাপালে, কিন্তু এটা বস্তু পালে, প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা চাবলৈ পালে। পালোঁ আৰু মানে ধৰক মানে খেতি বাতি যিখিনি নষ্ট হৈছিলে সেইখিনি মানে হেৰি দিলে, ক্ষতিপূৰণ দিলে। বিমানখন কিমান দিনলৈকে থাকিলে আপোনালোকে টুকুৰা টুকুৰিবিলাক? প্ৰায় 3 মাহমান থাকিলে। ইফালে বিমানখনত অহা সাংবাদিক গোবিন্দন কুট্টি আৰু NVR স্বামী 3 কিলোমিটাৰ দূৰৰ ভালুকমৰা সামৰিক ছাউনীলৈ আগবাঢ়িল। বোকাময় পথ, বৰষুণৰ মাজেৰে তেওঁলোকক সংগ দিলে হিতেশ্বৰ বৰুৱা আৰু হিলেধৰ বৰা নামৰ গাঁৱৰ লোক। ভালুকমৰা সামৰিক ছাউনীত উপস্থিত হৈ গোবিন্দন কুট্টিয়ে ফোনযোগে খবৰ দিলে আকাশবাণী দিল্লীত। আকাশবাণীয়ে প্ৰধানমন্ত্ৰীৰ বিমান দুৰ্ঘটনাৰ খবৰ ৰেডিঅ'যোগে প্ৰচাৰ কৰিলে। বিয়লি 4 বজাতে সেইদিনাখন প্ৰধানমন্ত্ৰীৰ সেই বিশেষ যিখন পুষ্পক বিমান, সেই বিমানখন অৱতৰণ কৰাৰ কথা আছিলে যোৰহাট ৰৰৈয়াস্থিত এই বিমান কোঠতে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যেতিয়া নিশা 8 বজালৈকে এই বিমান কোঠৰ খবৰ নাহিল সেই বিমানখন অহাৰ, তাৰ কোনো ধৰণৰ কোনো সুংসূত্ৰ নোপোৱা হ'ল। তাৰ পিছতে হৈচৈ লাগিছিল। সকলোৱে অপেক্ষা কৰিছিলে যে সেই খবৰটো কেতিয়া আহিব, যে বিমানখন, প্ৰধানমন্ত্ৰীৰ বিমানখন ইয়াত পৰিবহি নে ক'ত সেই বিমানখন নাইকিয়া হৈ গ'ল বা নিৰুদ্দিষ্ট হৈ গ'ল। আৰু তাৰ পিছতেই যেতিয়া পৰিৱেশটো চাৰিওফালে হৈচৈ হ'ল, তাৰ পিছতে খবৰ আহিল যে বিমান ইয়াত পৰাৰ আগতে ভূপতিত হৈছে সেই টেকেলা গাঁৱৰ সেই বিশেষ পথাৰখনত। আৰু তাৰ পিছতে সেই গাঁৱৰ 2জন ব্যক্তিয়ে ইয়ালৈ চাইকেল মাৰি আহি এই বিমান কোঠৰ যিসকল ৰখীয়া বা সেইসকল তত্ত্বাৱধায়ক আছিল তেওঁলোকক খবৰ দিছিল। প্ৰায় 3 ঘণ্টাৰ মূৰত সামৰিক বাহিনীৰ গাড়ীয়ে প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্যসকলক টেকেলা গাঁৱৰ পৰা ৰৰৈয়াৰ বায়ু সেনা চিকিৎসালয়লৈ লৈ যায়। দুৰ্ঘটনাৰ পাছত স্বয়ং এয়াৰ চিফ মাৰ্শ্বাল H. মুলগাক্কাৰে ৰাজহংস নামৰ বিমানখন নিজেই চলাই আহি প্ৰধানমন্ত্ৰীক দিল্লীলৈ লৈ গৈছিল। মৃত বৈমানিক কেইজনৰো শৱদেহ বিমানযোগে দিল্লীলৈ লৈ যোৱা হয়। দিল্লীৰ পালাম বিমানবন্দৰত কান্দোনৰ ৰোল উঠে আত্মীয়। ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত এজন সন্মানীয় বিষয়া তথা বিশিষ্ট গীতিকাৰ, লেখক
অশ্বিনী বৰুৱাৰ সৈতে আমি তেখেতৰ মুখেৰে কিন্তু আজি জানিম মানে তেখেতৰ যি অভিজ্ঞতা বা কেনেদৰে আচলতে জড়িত আছিল যিহেতু আজিৰ দিনটোতে 1977 চন ভাৰতবৰ্ষ আমাৰ দেশৰে চতুৰ্থজন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ যিটো প্লেন ক্ৰাছ হৈছিল সেইটোত আপুনি কেনেদৰে জড়িত আছিল আৰু সেই যিটো স্মৃতি সেই স্মৃতি এতিয়াও আপুনি বুকুত বান্ধি ফুৰিছে বা বুকুত লৈ আছে স্মৃতিৰ আপুনি স্মৃতি কেতিয়াবা ৰোমন্থন কৰে সেই ঘটনাটোক লৈ পেলাই গতিকে অলপ জানিব বিচাৰিম আপোনাৰ পৰা মই তেতিয়া সেই আকাশবাণী ডিব্ৰুগড়ৰ সংবাদ বিভাগৰ মুৰব্বী আছিলোঁ মুৰব্বী বুলিয়ে কৈছোঁ মই সহকাৰী বাৰ্তা সম্পাদক তেতিয়া আজিৰ তাৰিখত প্ৰয়াত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ডাঙৰীয়া বিমান দুৰ্ঘটনা হ'ল যোৰহাটত তেওঁৰ ভ্ৰমণটো আমি কভাৰ কৰিবৰ কাৰণে আকাশবাণীৰ সংবাদ প্ৰতিধ্বনি বুলি আমাৰ এটা নিউজ ৰিড প্ৰগ্ৰেম আছিলে তাৰ কাৰণে আমি সদল বলে ইঞ্জিনিয়াৰিঙৰ গোট এটা লৈ পেলাই যোৰহাটৰ মুখে গ'লোঁ গৈ পেলাই আমি আমাৰ ইঞ্জিনিয়াৰিং ট্ৰুপটো কাছাৰী মৈদানত তেওঁলোকৰ কাম কৰিবৰ কাৰণে ৰাখি মই ৰৰৈয়া এয়াৰপৰ্টলৈ বিমানবন্দৰলৈ গ'লোঁ তাত প্ৰধানমন্ত্ৰী কেতিয়া অৱতৰণ কৰিব তাৰ কাৰণে আমি ৰৈ আমি ভাগৰি গ'লোঁ গধূলি পৰ্যন্ত আৰু সেই সময়ত তাত ৰৈ থকা লোকসকলৰ ভিতৰত আছিল প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া শ্ৰীযুত দুলাল বৰুৱা ডাঙৰীয়াকে আদি কৰি বহুতো আছে কিন্তু আমি ৰৈয়ে আছোঁ কোনো খবৰ নাই খবৰ নোহোৱাৰ পিছত মোক সুধিলে যে আপুনি আকাশবাণীৰ ফালৰ পৰা কিবা গম পাইছে নেকি কিন্তু যিহেতু তেতিয়া মোবাইল ফোন নাই বা তেনেকুৱা কোনো ধৰণৰ যোগাযোগৰ ব্যৱস্থা তৎকালীনভাৱে পোৱাৰ উপায় নাই সেইকাৰণে মই কি ক'ম তা আমি সকলো অজ্ঞ হৈ ৰ'লোঁ তাৰ পিছত গম পালোঁ প্ৰায় মাজনিশাৰ অলপ আগত পিছত যে তেওঁৰ বিমানখন টেকেলা গাঁও তাৰমানে বিমানবন্দৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা 10 কিলোমিটাৰমান দূৰ হৈ টেকেলা গাঁৱত ইন্দ্ৰেশ্বৰ বৰুৱা বুলি এজন ভদ্ৰলোকৰ ঘৰত তেওঁৰ বাৰীত তেওঁৰ বাহনীখনত বিমানখনে খুন্দা মাৰি বাঁহবিলাক ভাঙি পেলাই বিমানখন পৰি গ'ল আমি পিছত গম পাইছোঁ মই যাব নোৱাৰিলোঁ কাৰণ মই 10 কিলোমিটাৰ দূৰত থাকিলোঁ তা কি হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিন্তু দৈৱক্ৰমে বাচিলে তেখেতক ইন্দ্ৰেশ্বৰ বৰুৱা ডাঙৰীয়াৰ পৰিয়ালে লৈ আনিলে বাৰান্দাত বিচনা দিলে শুলে আৰু যিকেইজন আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকক ভিতৰত তেওঁৰ ভাই কান্তি ভাই দেশাইও আছিলে তেওঁলোকক চিকিৎসালয়লৈ লৈ গ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল কি বিমানখন পৰাৰ লগে লগে কেইবাজনো বৈমানিক তৎকালীনভাৱে তেতিয়াই তাৎক্ষণিকভাৱে মৃত্যুমুখত পৰিল কিন্তু সাংবাদিকসকল বাচি গ'ল আৰু মোৰ সহকৰ্মী মোৰ জ্যেষ্ঠ সহকৰ্মী আমাৰ আকাশবাণী দিল্লীৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিক গোবিন্দন কুট্টি তেওঁ বিমানখনৰ পৰা পৰিল যদিও তেওঁ কোনো দুখ নাপালে দুখ নোপোৱাৰ ফলত তেওঁ নিজৰ কৰ্তব্য কৰিবলৈ সফল হ'ল আৰু মোক আৰু তেওঁ নামি পেলাই এখন চাইকেল ল'লে এজন গঞা লোকৰ চাইকেল এখন লৈ সেইখনেৰে চাইকেল মাৰি আন্ধাৰৰ মাজে মাজে টেলিগ্ৰাম অফিচৰ পৰা টেলিগ্ৰাম দিলেগৈ তেতিয়াৰ দিনত ইণ্টাৰনেট নাই মোবাইল নাই গতিকে সেইটোৱেই আমাৰ আছিলে উপায় তেওঁ সেই কামটো কৰাৰ কাৰণে মই কিন্তু নিজৰ বাবে নিজাববীয়াকৈ বৰ সুখী কাৰণ মই কৰিব হেনেও নোৱাৰিলোঁহেঁতেন মই দূৰত থাকি গ'লোঁ কিন্তু তেওঁ মোৰ সহকৰ্মী জ্যেষ্ঠ সহকৰ্মী তেওঁ আকাশবাণীৰ নাম ৰাখিলে এইটো এটা বৰ ডাঙৰ কাম টেকেলা গাঁৱত পৰি ৰয় ভগ্নপুষ্পক সামৰিক বাহিনীয়ে বিমানখন নিজৰ জিম্মাত লয় ৰাইজে এমাহৰ দিনা মৃত বৈমানিককেইজনৰ সোঁৱৰণত শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন কৰে ভাৰতবৰ্ষৰ মানুহে আজিও দেশাই নগৰ বুলিলেহে চিনি পোৱা টেকেলা গাঁও তেনেই অনুন্নত হৈ ৰ'ল
উন্নত নহল চিকিৎসা সেৱা, উন্নত নহল বাট পথৰ অৱস্থা। গাঁওবাসীৰ আশা দুৰ্ঘটনাস্থলীক চৰকাৰে এক পৰ্যটনস্থলী হিচাপে গঢ় দি তুলিব। এই অনুষ্ঠানটোৰ বাবে বিখ্যাত হৈ পৰা যিখন টেকেলা গাঁও পশ্চিম যোৰহাটৰ, এই টেকেলা গাঁৱৰ বকোচাতে আছে এখন জাতীয় বিদ্যালয়। এই জাতীয় বিদ্যালয়খন এইবাবে আমি বাছি ল'লো এই অনুষ্ঠানটোৰ মাজত, কাৰণ এই বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ ৯৫% ছাত্ৰ ছাত্ৰীৰে ককাক, বৰদেউতাক বা দেউতাক কিবা নহয় কিবা কাৰণত সেই পৰিঘটনাটোৰ লগত জড়িত আছিল। কোনোবাই হয়তো সেই সময়ত মোৰাজী দেশাইকে গৈ সহযোগিতা কৰিছিলে, কোনোবাই হয়তো বেলেগ ধৰণে সহযোগিতা কৰিছিলে, কিন্তু এই পৰিঘটনাটোৰ তেওঁলোক চাক্ষুষ প্ৰমাণ আছিল। এওঁলোকে সাধু কথাৰ দৰে আজিৰ প্ৰজন্মই শুনিছে মাথো। তেওঁলোকে আজি আপুনি দেখাৰ দৰে, মই দেখাৰ দৰে সেই ধাননি ডৰা দেখিছে, ফুটকলা হয়তো গছজোপা দেখিছে আৰু কথাবিলাক সাধুৰ দৰে শুনিছে। তাৰ বাদে তেওঁলোকৰ উপায় নাই, কাৰণ ইয়াত একোৱেই তাৰ পিছত থাকি নগ'ল এইকণতে সেই ঘটনাটো হৈছিল বুলি। এই ঘটনাক লৈ পেলাই এই নতুন প্ৰজন্মৰ মনত কিন্তু যথেষ্ট ধৰণে তেওঁলোকক আঁচুৰি গৈছে। তেওঁলোকে বিচাৰে যে পৰ্যটকৰ এক অন্যতম স্থলীলৈ ৰূপান্তৰিত কৰিব পৰা গ'লহেঁতেন সেই পথাৰ ডৰা, কাৰণ ৫জন দেশৰ সুপুত্ৰ বৈমানিকে ইয়াত নিহত হ'বলগীয়া হৈছিল। একোৱেইটো ইয়াত নাথাকিল। কি কয় নতুন প্ৰজন্মই? মই এই মুহূৰ্তত উপস্থিত আছোঁ তৃণমূল জাতীয় বিদ্যালয়, যিখন এই অঞ্চলৰ অন্যতম এখন বিদ্যালয়। এই প্ৰজন্মৰ লগত মই কথা পাতিব বিচাৰিম। ঘটনাটো তুমি শুনিছা, মই যেনেকৈ শুনিছোঁ ন? হয়, এইখন তৃণমূল জাতীয় বিদ্যালয় আৰু আমাৰ ককা দেউতাসকলে কোৱা মতে আমাৰ বিদ্যালয়ৰ ঠিক সন্মুখতে এই পথাৰডৰাতে মোৰাজী দেশাইৰ সেই দুৰ্ঘটনা পতিত হৈছিল। কিন্তু আমি এতিয়া দেখিছোঁ তাত ধান আছে আৰু সেই গছপুলিটো আছে, কিন্তু আমি বিচাৰিছিলোঁ যে তাত এটা চিনাকি স্বৰূপ কোনো এটা প্ৰতীক গঢ়ি উঠক। মোক এতিয়া যদি আমাক বন্ধুবৰ্গই, দূৰৰ বন্ধুবৰ্গই সোধে যে তোমাৰ এনেদৰে এই ঘটনাটোৰ বিষয়ে সোধে, তেতিয়া আমি কওঁ যে হয়, যে এনেদৰে দুৰ্ঘটনা পতিত হৈছিল, কিন্তু দেখুৱাবলৈ এটা সুস্থ উৎকৃষ্ট পৰিৱেশ নাই। একোৱেই নাই, একোৱেই থাকিবলৈও দিয়া নহ'ল, কৰাও নহ'ল। ইয়াত আশা কৰিছে, প্ৰত্যাশা কৰিছে সময় আছে, কিবা এটা ইয়াত হওক।